অসম বুৰঞ্জী কুৱেশ্যন নম্বৰ 1 হস্তি বিদ্যানক পুথি কোনে ৰচনা কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সুকুমাৰ বৰকাইটে হস্তি বিদ্যানক পুথি ৰচনা কৰে। আৰু হস্তি বিদ্যানক পুথিৰ চিত্ৰবোৰ কোনে আঁকিছিল? দিলবৰ আৰু দুচায়ে চিত্ৰবোৰ আঁকিছিল। নেক্সট কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন কোনজন আহোম ৰজাৰ দিনত লতা কটা ৰণ হয়? ইয়াৰ উত্তৰ হ'ব ৰাজেশ্বৰ সিঙৰ দিনত। নেক্সট কুৱেশ্যন মণিপুৰৰ ৰাজকন্যা কুৰংগনী কোনজন আহোম ৰজাই বিয়া কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 4 মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। মণিৰাম দেৱানক কি বিদ্ৰোহৰ লগত জড়িত? এইটো সুধিব পাৰে। তেওঁ চিপাহী বিদ্ৰোহৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 5 ইংৰাজে বন্দী কৰা আহোম ৰজাজন কোন? ইয়াৰ শুদ্ধ এনচাৰ হ'ব পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো? বৰ্তমান অসমৰ আটাইতকৈ ওখ মন্দিৰ হ'ব মহামৃত্যুঞ্জয় মন্দিৰ। মহামৃত্যুঞ্জয় মন্দিৰ ক'ত আছে? নগাঁও জিলাত আছে। নেক্সট কুৱেশ্যন অসমলৈ মানসেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন কোন? বদনচন্দ্ৰ বৰফুকন। কুৱেশ্যন নম্বৰ 8 চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন কোন? মণিৰাম দেৱান। কুৱেশ্যন নম্বৰ 9 1942 চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী কোন? কনকলতা বৰুৱা। ইয়াৰ উত্তৰ হ'ব কনকলতা বৰুৱা 1942 চনত। কনকলতা বৰুৱা কি আন্দোলনৰ লগত জড়িত? ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত। কুৱেশ্যনটো পেটাৰ্ণটো এনেকৈ সুধিব পাৰে কনকলতা বৰুৱা কোনটো আন্দোলনৰ সৈতে জড়িত? 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সৈতে জড়িত। 1942 চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন কোন? ইয়াৰ উত্তৰ হ'ব মুকুন্দ কাকতি। কুৱেশ্যন নম্বৰ 11 1942 চনৰ আন্দোলনত বৰহমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী কোন? ভোগেশ্বৰী ফুকননী। কুৱেশ্যন নম্বৰ 12 অসমৰ কৃষক বিদ্ৰোহত ফুলকুৰিৰ সংঘৰ্ষত 1861 চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব লেফটেনেণ্ট ছিংগাৰ। কুৱেশ্যন নম্বৰ 13 ফুলকুৰি কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা কিমান? কৃষকৰ আনুমানিক 54 জন। কুৱেশ্যন নম্বৰ 14 দিহিঙীয়া ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰি নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যোৱা অসমীয়াজন কোন বা ব্যক্তিজন কোন? শ্ৰীমন্ত শংকৰদেৱ। কুৱেশ্যন নম্বৰ 15 ৰজাঘৰীয়া দৈৱজ্ঞই কৰা ভৱিষ্যতবাণীৰ কাৰণে ৰাজপাটত নবহা স্বৰ্গদেউজন কোন? ইয়াৰ উত্তৰ হ'ব শিৱসিংহ।